যোৰহাটত চোৰৰ টাৰ্গেট ৰেষ্টুৰা আৰু জলপানৰ দোকান। উন্নয়ন সুপাৰ মাৰ্কেটৰ 5খনকৈ দোকানৰ পৰা চোৰে লুটিলে নগদ ধনসহ সা সামগ্ৰী। যোৰহাট নগৰত পুনৰবাৰ সংঘটিত হ'ল চুৰিকাণ্ডৰ ঘটনা। নগৰৰ একেবাৰে মাজমজিয়াত অৱস্থিত উন্নয়ন সুপাৰ মাৰ্কেট টাৰ্গেট কৰিলে চোৰে। প্ৰশাসন তথা আৰক্ষীলৈ ভয় নকৰা এই চোৰে একেলগে লুটিলে 5খন দোকান। ঘটনা বৃহস্পতিবাৰৰ নিশাৰ। স্থান উন্নয়ন সুপাৰ মাৰ্কেট যোৰহাট। চকীদাৰ থকাৰ পিছতো চোৰে টাৰ্গেট কৰি লুটিলে 4খন হোটেলৰ লগতে এখন জলপানৰ বিপণী। ইতিমধ্যে সংগ্ৰহ কৰিছে চিচিটিভি ফুটেজ। উন্নয়ন সুপাৰ মাৰ্কেট ব্যৱসায়ী সন্থাৰ মতে প্ৰায় 3 পৰা 4 বছৰ আগতেও একেই ঘটনা সংঘটিত হৈছিল ব্যৱসায়িক কেন্দ্ৰস্থলটোত। তথাপিও আৰক্ষীৰ পদক্ষেপত নোলাল একো সমাধান। পুনৰ এই ঘটনা সংঘটিত হোৱাত পৰিয়াল পোহপাল দিয়া একমাত্ৰ ব্যৱসায়িক স্থলটোত চুৰি হোৱাত খুব উজাৰিছে উন্নয়ন সুপাৰ মাৰ্কেট ব্যৱসায়ী সন্থাই। লগতে উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবৰ বাবে যোৰহাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ওচৰত এখন এজাহাৰ দাখিল কৰে। ইয়াত চাই পেলাই গম পাইছোঁ প্ৰায় আপোনাৰ এটা 45মান বজাত মানে ইয়াতে চাটাৰৰ তলা ভাঙি দুজন ল'ৰাই আহি আপোনাৰ চাটাৰ তলা ভাঙি ভিতৰত পইচা বা কিবা এনেকুৱা মূল্যৱান সম্পত্তি লৈ গুচি গৈছে। হয়, মোৰ বিশেষ পইচা নিবলৈ মানে নাপালে, কিয়নো অনলাইনে পে'মেণ্ট আজিকালি বেছি হয়। তো বাকী কিবা থাকিলে মই ঘৰলৈ লৈ যাওঁ। তো সেইটো কাৰণে কেছ পইচা তেওঁলোকে ইয়াত বিশেষ নাপালে। বাকী বস্তুখিনি অলপ মানে ডাঙৰ চাইজৰ আছিলে কাৰণে হয়তো নিবলৈ তেওঁলোকৰ অসুবিধা হ'ল। সেইটো কাৰণে বিশেষ মোক নিবলৈ নাপালে। কিন্তু আমাৰ কাষৰে ৰেষ্টুৰেণ্টৰ পৰা আপোনাৰ কেছ পইচা সহ বাকী মূল্যৱান বস্তু লৈ গৈছে। দোষাৰোপ কৰিবলৈ নাযাওঁ, কিন্তু হ'লেও মানে এইটো যি হৈছে মানে বেয়া কথা হৈছে। ধৰক আমি শান্তিৰে ব্যৱসায় কৰি ইমান দিন আছোঁ, মাজে মাজে এনেকুৱা কামবিলাকে অকণমান আমাক অশান্তি কৰে। উল্লেখযোগ্য যে একেটা স্থানতে ওপৰ মহলাত আছে যোৰহাট পৌৰসভাৰ কাৰ্যালয় আৰু জিলা পৰিষদ কাৰ্যালয় থকাৰ পিছতো চোৰৰ টিঘিলঘিলনীয়া সুৰক্ষাৰ ফোপোলা ৰূপ ওলাই পৰিছে। বিফল হৈছে কাৰণ ওচৰতে আমাৰ SP অফিচ আছে, থানা নাকি দূৰতে আছে, আমাৰ ইয়াত পৌৰসভা আছে, আমাৰ ইয়াত জিলা পৰিষদৰ অফিচ আছে, আমাৰ ইয়াত এটা বেংক আছে। কিন্তু আজি বেংকত কেইমাহমানৰ আগতে চোৰে চুৰি কাৰ্য সংঘটিত কৰিবলৈ চেষ্টা কৰিলে, কৰিব নোৱাৰিলে। আজি আমাৰ ইয়াতে 5খনকৈ দোকানৰ তলা ভাঙিছে। নিশ্চয়কৈ পুলিচ প্ৰশাসনে ব্যৰ্থতা বুলি আমি ক'ব লাগিব। আৰু আমি এই ক্ষেত্ৰত পুলিচ প্ৰশাসনৰ পৰা উচিত তদন্ত দাবী কৰিছোঁ। আমি এতিয়ালৈকে গম পোৱা মতে এখন দোকানৰ পৰা 12,000 টকা নগদ চুৰি কৰিছে, বাকী 4খনৰ পৰা বিভিন্ন সা সামগ্ৰী চুৰি কৰিছে। সঠিক আমি হিচাপটো এতিয়ালৈকে গম পোৱা নাই, সেইটো পুলিচ প্ৰশাসন আহি খবৰ কৰিলে সঠিক। কিন্তু এখন দোকানৰ পৰা 12,000 টকা মানে নিছে বুলি আমি এতিয়ালৈকে গম পাইছোঁ। ক'লে অকণ দিগদাৰে হয়। এতিয়া তেওঁলোকে হয়তো খাদ্যৰ অভাৱত ভুগিয়ে এইটো কাম কৰিছে নে মূল্যৱান বস্তু বিচাৰি আহিছিলে নাজানো, কিন্তু কাকতলীয়ভাৱে 4খন খাদ্যৰ দোকানতে মানে তেওঁলোকে চুৰি কৰিছে আৰু এখন গ্ৰচাৰী দোকান, আৰু এখনৰ পৰাহে পইচা লৈ গৈছে। আপুনি কাৰোবাক সন্দেহ কৰিছিল? নাই, আমি তেনেকৈ সন্দেহ কৰিব, কিন্তু CCTV ফুটেজ আছে। হয়তো পুলিচ প্ৰশাসনে ভালকৈ উচিত তদন্ত কৰিলে হয়তো দোষীক ধৰিব পাৰিব। তাৰপৰা কি হ'ল আপুনি কেতিয়া গম পালে কথাটো? মই ৰাতিপুৱা 6টা বজাত গম পালোঁ কথা। বোলে এনেকৈ হ'ল, ফোন আহিলে বোলে এনেকৈ আহিলে বোলে চুৰ হ'ল বোলে দোকান। আমি লগালগ গুচি আহিলোঁ ঘৰলৈ দোকানলৈ। দোকানৰ পৰা আহোঁতে চাইছোঁ চাটাৰখন খোলা। নহয়, ৰাতিপুৱা আহিছোঁ, ৰাতিপুৱা গম পালোঁ কাৰণে ৰাতিপুৱা আহিলোঁ। আহি পেলাই চাইছোঁ চাটাৰখন খোলা আছে। তাৰপিছতে আৰু খুলি মেলি চালোঁ, কেছ চালোঁ, কেছটো গোটেই ভাঙি গোটেই চুৰমা কৰি থৈছে। 12,000 টকা আছিলে। 12,000 টকা লৈ গুচি গ'ল। আপোনাৰ দোকানখনৰ নামটো কি? দীপক ৰেষ্টুৰেণ্ট। যোৰহাটৰ পৰা পৰাণ মেধিৰ ৰিপৰ্ট, অসম টাইম।